অল সেট তো হিনাখন আমি কালি কি কৰিছিলোঁ কালি আমি কৈছিলোঁ কি যে বাকি যি মোগল পিৰিয়ডটো আছে আজি আমি এইখিনি ডিসকাস কৰি শেষ কৰিম আজি অলপমান ইন্টাৰেষ্ট দিবা এইখিনি পিৰিয়ড কিন্তু বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ মই একেলগে মোগলৰ যিকিটা ইম্পৰ্টেন্ট ৰজা আছে বেসিক তোমালোকে পঢ়িব নালাগে পাঁচজন মান মানুহৰ কথা ইম্পৰ্টেন্টলি এসএসসি বাৰে বাৰে টাৰ্গেট কৰি থাকে সেই মানুহ কেইজনৰ ওপৰতে তেওঁলোকৰ মই কালিও কৈছিলোঁ যে মনুমেন্টছ কি আছে নহয় ইম্পৰ্টেন্ট ইভেন্ট কি আছিল মই সেইখিনি তোমালোকক ডিসকাস কৰি দিম লিখি ল'ব পৰাকে মই গোটেই বস্তুখিনি ৰেডি কৰিছোঁ যদি তোমালোকে কোনোবাই লিখি ল'ব খোজা এট দ্য মিন টাইম তোমালোকে কন্টিনিউ কৰিব পাৰা ঠিক আছে খালি মনত ৰাখিবা কি মোগলৰ পিৰিয়ডটোত মেইনলি তোমাৰ বাবৰ তাৰ পিছত হৈছে তোমাৰ কোন হুমায়ুন তাৰ পিছত আকবৰ তাৰ পিছত জাহাংগীৰ শাহজাহান আৰু লাষ্টত হৈছে ঔৰংগজেব এই মানুহ কেইজনৰ কথাই মেইনলি আমাক এক্সামত লাগে নহয় তো এতিয়া ফাৰ্স্ট থিং হৈছে কি আমি জানিব লাগিব তাহাতৰ পিৰিয়ডটো কিয় জানিব লাগিব কাৰণ যদি কিবা যুদ্ধৰ কথা দিয়ে বা কিবা এটা ইভেন্টৰ কথা দিয়ে কোনজন আছিল হেতু সময়ত ৰজা হৈ পিনি সেই কথাটো তোমালোকে জানিব লাগিব সো ফাৰ্স্ট থিং আহিব কোন বাৰে বাৰে আমি কৈ আছো বাবৰ তো বাবৰে কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিছিলে হেতু আছিল 1526 টু 1530 হয়নে নহয় হয়নে এই পিৰিয়ডটো তো বাবৰৰ কালি বাবৰৰ কি কি ইম্পৰ্টেন্ট তোমালোকৰ যুদ্ধ আছিল মই অলৰেডি তোমালোকক কৈছো আজি আকৌ এবাৰ ডিসকাস কৰিম তাতে কিছুমান এডিশন আছে সো এতিয়া নেক্সট হ'ব আমাৰ কোন হুমায়ুনে কিন্তু চাবা হুমায়ুনৰ দুটা টাৰ্ম এটা হৈছিলে ফ্ৰম 1530 বুঝছানে সব আহি পাইছানে আৰু কোনোবা আহিব আছে নেকি 1530 টু 40 আৰু তোমালোকে মনত ৰাখিবা এই পিৰিয়ডটো ৰুল কৰাৰ পিছত মাজত হঠাতে হি নিজৰ ৰুলৰ পৰা বহিষ্কৃত হৈছিল আৰু তাৰ পিছত ফ্ৰম 1555 to 56 from another 1 year he became the king of the Mughal বিলাকৰ হি কি হৈছিল ৰজা হৈছিলে এতিয়া হুমায়ুনৰ পিছত মুঘল পিৰিয়ডটোৰ সবতকে বেছি ইম্পৰ্টেন্ট কিং যাৰ নামটো হৈছে আকবৰ হয়নে এতিয়া আকবৰৰ যেটো মেইন নাম আকবৰটো পিছত পাইছিলে হি নামটো আকবৰ নামটো তাক পিছত মানুহে দিছিলে তাৰ অৰিজিনেল নেমটো কোনোবাই বা ৰিয়েল নেমটো কোনোবাই জানা নেকি তোমালোকৰ ৰিয়েল নামটো লাগে মোক জানানে কোনোবাই পিৰিয়ডটো হৈছে 1556 টু 1605 তো এই মানুহজনৰ নামটো আছিল জালালউদ্দিন মোহাম্মদ কি নাম জালালউদ্দিন মোহাম্মদ তো যদি কোনোবাই লিখি ল'ব খোজা ইউ ক্যান রাইট দেন আমাৰ হ'ব কোন জাহাংগীৰৰ পিৰিয়ডটো আছিল জাহাংগীৰৰ পিৰিয়ডটো আছিল 1607 from 1627 মই এই বস্তুখিনি লিখি দি থাকাৰ ৰিজনটো হৈছে এইটো যাতে তোমালোকে ৰিলেট কৰিব পাৰা কিবা যদি ইভেন্টৰ কথা দিয়ে জাহাংগীৰৰ পিছত আমাৰ তাত আহিব কোন শাহজাহান আহিবনে শাহজাহান তো শাহজাহান তো অবভিয়াসলি ফেমাস তোমালোকে জানিব লাগে যে শাহজাহানৰ সময়ত এটা বিৰাট ইম্পৰ্টেন্ট মনুমেন্ট বনোৱা হৈছিল সেই মনুমেন্টৰ নাম কি আছিল হা তাজমহল ওকে ঠিক আছে তো 1628 টু 1657 হৈ গল কোন শাহজাহান আৰু লাষ্ট মানে মোস্ট ইম্পৰ্টেন্ট কিং ইজ ঔৰংজেব 1658 টু 1707 এইজন হৈছে কোন ঔৰংজেব এতিয়া মই তোমালোকৰ সবৰে যদি লিখা হৈছে মই এতিয়া এইখিনি ভাঙি পিনি ফাৰ্স্ট জন ৰজাৰ টাইমৰ পৰা আহিম মিন্স I'll start from বাবৰৰ পৰা ষ্টাৰ্ট কৰিম কাইন্ডলি স্পিডত লিখি লোৱা গোটেইখিনি বস্তু হৈছে সবৰে লিখা ওকে সো এতিয়া বাবৰ this person is from Afghanistan কোৰ মানুহ আছিলে আফগানিস্তানৰ স্পেসিফিক্যালি তোমালোকে মনত জানাই সবে যে আফগানিস্তানৰ যিখন ক্যাপিটেল নামটো হৈছে কি কাবুল ই আহিছিলে কোৰ পৰা কাবুলৰ পৰা and his name is জাহিৰুদ্দিন বাবৰ হৈছে নে
এই মানুহজনৰ নামটো আছিলে কি জাহিৰুদ্দিন বাবৰ এতিয়া কন্ডিশন আছে কিছুমান যে আমি সবে জানো দিস ভেরি পারসন মিন্স বাবৰ ইজ দ্য ফাউন্ডার অফ মুঘল ডাইনেস্টি ইন ইন্ডিয়া হয়নে জাহিৰুদ্দিন বাবৰ এতিয়া কন্ডিশন হৈছে কি মই আমি অলরেডি যোৱাকালি পঢ়িছিলো যে ইন 1526 there is a important war which is known as battle of panipat হয়নে কালি তো আমি পঢ়িছিলো ফার্স্ট ব্যাটেল অফ পানিপট সবে পঢ়িছা রাইট ওকে দ্য থিং ইজ দ্যাট এতিয়াৰ পৰা আমি কি জানিব লাগিব যে এই পানিপটৰ যে যুদ্ধখন হ'ল এই যুদ্ধখন হৈছিল কাৰ লগত মই কালি তোমালোকক কৈছো কাৰ লগত হৈছিল কি নাম আছিল ৰজাজনৰ নাম কি আছিল লোডি বংশৰ এজন ৰজা আছিল যাৰ লগত পানিপটৰ যুদ্ধখন হৈছিল বাবৰৰ নামটো কি আছিল ইব্ৰাহিম লোডি এতিয়া চাবা মনত ৰাখিব লগা কথাবিলাক এনেকুৱা ধৰণৰ যে এই ইব্ৰাহিম লোডি বুলি কোৱা লোডি ডাইনেষ্টিৰ যিজন ৰজা আছিল ইয়াক হৰুৱাবৰ কাৰণে বাবৰক মাতি আনা হৈছিল মই বাৰে বাৰে কৈছো দিস পারসন ইজ ইনভাইটেড বাই হুম কি নাম আছিল জানা নেকি কোনোবাই দৌলত খাঁ লোডি মনত ৰাখিবা কি জানানে মই জাস্ট তোমালোকে মনত ৰাখিলে হ'ল ইটো লিখি নললেও হ'ব দৌলত খাঁ লোডিয়ে নিজৰ ভায়েকৰ এগেইনষ্টত মানে ইব্ৰাহিম লোডিৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে বা দিল্লীখন ইনভেড কৰাবৰ কাৰণে লুটিবৰ কাৰণে কাক মাতি আনিছিলে বাবৰক মাতি আনিছিলে হয়নে কিন্তু আহিছিলে কি কৰিবৰ কাৰণে লুটপাট কৰিবৰ কাৰণে কিন্তু বাবৰে আহি পিনি যেতিয়া ইণ্ডিয়াত সোমালে যেতিয়া দিল্লীত লুটপাট কৰি পিনি ইব্ৰাহিম লোডিক হৰুৱালে তাৰ পিছত তাৰ যাবলৈ মন নোহোৱা হ'ল গম পাইছা এতিয়া ই ৰখি আছে দৌলত খাঁ লোডিয়ে ৰখি আছে বলে কেতিয়া যাব আজিতো মানডে আছিল নগল কালি স্যাটাৰডে হ'ল নগল বুজি পালা তো এনেকৈ মানডে স্যাটাৰডে গৈ লাষ্টত কি হ'ল এই মানুহজন নোযোৱাই হ'ল আৰু তোমালোকে ৰিজাল্টটো গম পাইছা যে কি মুঘল ডাইনেষ্টিৰ ৰুল ষ্টাৰ্ট হৈ গ'ল হয়নে সো এতিয়া তোমালোকে এই মানুহজনৰ নাম ডেফিনেটলি মনত ৰাখিব লাগিব ইব্ৰাহিম লোডিৰ নাম ইন টাৰ্মছ অফ দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট এতিয়া মই যেনেকৈ সেইদিনাখন তোমালোকক কৈছিলোঁ কি দিল্লী সালতানেটৰ ডাইনেষ্টি কিটা নাম মনত ৰখাৰ কাৰণে মই তোমালোকক এটা কি দিছিলোঁ ট্ৰিক দিছিলোঁ তো আজিও আৰু এটা ট্ৰিক মোৰ হাতত আছে ট্ৰিকটো হৈছে এনেকুৱা পঢ়ি গ'লে খুব ভাল লাগিব পঢ়ি যোৱাচোন যোৱা কি লিখিছো মই পানী পিয়া খানা খায়া চাঁদ দেখা আৰু ঘৰ গয়া কি জানানে ইম্পৰ্টেন্সটো ইয়াতে জাহিৰুদ্দিন বাবৰে যুদ্ধ কৰা 4খন যুদ্ধৰ নাম ইয়াতে আছে 4খন পানীৰ পৰা কি হ'ব পানিপট কালি আমি ডেফিনেটলি পঢ়িছোৱে তোমালোকে জানিবই লাগে খানাৰ পৰা কি হ'ব খানুৱা চান্দৰ পৰা কি আছিলে চান্দৰ পৰা হা কি ঠিক আছে কোৱাচোন কোৱা চন্দেৰীটো কালি কাৰ লগত ফাইট কৰিছিলে মই দিয়া নাছিলোঁ মেদিনী ৰায় আৰু লাষ্টৰ হ'ব কি ঘৰ গয়াটো আৰু সবে জানাই ঘাগৰা ইয়েছ তো এই কেইখন হৈছে ইম্পৰ্টেণ্ট ৱাৰ যোনটো কোনে যুদ্ধ কৰিব বা ইম্পৰ্টেণ্ট বেটেল যিটো কোনে ষ্টাৰ্ট কৰিছিলে বা কোনে যুদ্ধ কৰিছিলে এইটো হৈছে কি নাম মানুহজনৰ জাহিৰুদ্দিন বাবৰে এইটো যুদ্ধ কৰিছিলে এতিয়া কথাটো হৈছে এই ঘাগৰা বুলি কোৱা যিটো ঘৰ বুলি কয় ঘাগৰা যিটো লিখিছোঁ এইটো হৈছে ইণ্ডিয়াৰ এটা নদী যিটো আছে কোনখন ষ্টেটত বৰ্তমান বিহাৰত আছে ওকে ঘাগৰা ইজ ইন বিহাৰ তো বিহাৰত এই স্পেচিফিক নদীখন আছে আৰু সেই নদীৰ পাৰতে যুদ্ধখন হৈছিল তোমালোকে সবে জানা যে ঘাগৰা যুদ্ধখন কাৰ লগত কৰা হৈছিল আফগানছবিলাকৰ লগত ঠিক আছে ওকে সো ডেট কেইটা হৈছে তোমালোকে জানা 15 26 27 28 এণ্ড 29 কণ্টিনিউৱাছ এইটো 26 27 28 29 ডেটবিলাক 15 গোটেইকেইটা ঠিক আছে এতিয়া কথাটো হৈছে তোমালোকে সবে ভাবি আছা নে নাই নে ভাবা বাদ দিছা যে বাবৰে ইমান বেছি সাকসেসফুল কিয় হ'ল
আমাৰ ইণ্ডিয়াত কি ৰুলাৰবিলাকৰ একো কামেই নাছিল নেকি ইব্ৰাহিম লোডি হৰুৱাইছে আফগানছবিলাকক ৰাণা সংগক বেটেল অফ খানৱাত হৰালে তো এনেকুৱাকৈ যে হৰাই আছে কিয় পচিবল হৈছিল হৰুৱাটো সি ইমান ষ্ট্ৰং কেনেকৈ হৈছিলে বাবৰ বুলি কোৱা মানুহজন সি ইমান ষ্ট্ৰং কিয় হৈছিল কেনেকৈ হৈছিল তোমালোকে জানি আচৰিত হ'বা সি 14 বছৰ বয়সৰ পৰাই সি কাবুলত যেতিয়া আছিল 14 বছৰ বয়সৰ পৰাই সি নিজৰ আণ্ডাৰত কি গেডাৰ কৰিছিল জানানে চলজাৰ্ছ যুদ্ধ কৰিবৰ কাৰণে মানুহ মোৰ দেন 400 14 বছৰ মানে ভাবা আমাতকৈ কিমান বেছি সৰু হ'ব তেতিয়াৰ পৰা আৰম্ভ কৰিছে মোটামুটি সি ক্লাছ 8 মানত পঢ়ি থাকিব 8 নহ'লে 9 তেতিয়াৰ পৰা ষ্টাৰ্ট ঠিক আছে এতিয়া কথাটো হৈছে তোমালোকক এছএছচিত আহিব পৰা এটা কুৱেশ্যন সেইকাৰণে মই সুধিছোঁ হোৱাই হি ইজ ছ' ষ্ট্ৰং সেইটোৰ এনচাৰটো হৈছে টোপ টোপ জানানে টোপ যিটোক কয় কেনন বুলি জানানে কি বস্তু টোপ গম পোৱা নহয় তো তোমালোকৰ কুৱেশ্যন আহিব পাৰে হু ইউজ কেনন ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া তাৰে এনচাৰটো হৈছে তোমালোকৰ কোন বাবৰ হ'ব থাকিব মনত আৰু বাবৰৰ লগত হ'ব পৰা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে এটা যে এখন অটোবায়োগ্ৰাফি লিখিছিল টাৰ্কিত হি তুৰ্কিছত লিখিছিলে এণ্ড নেম অফ ডেট অটোবায়োগ্ৰাফি ইজ বাবৰ নামা ভেৰি গুড সো এই বাবৰ নামা বুলি বুকখনো কোনে লিখিছিলে বাবৰে লিখিছিলে হয়নে এতিয়া ইয়াৰ লগত মই বাৰে বাৰে ক'লোঁ তোমালোকক যে বাবৰ নামাখন লিখিছিলে টাৰ্কিত মানে লেংগুৱেজটো আছিলে তুৰ্কী কিন্তু এতিয়া তোমালোকক সুধিব পাৰে নহয় যে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ মোগল ডাইনেষ্টি কি লিখিবা তেতিয়া সেইকাৰণে সুধিছোঁ কোৱাচোন মই কৈছোঁ যে বাবৰ নামাখন বাবৰে লিখিছিলে তুৰ্কী ভাষাত এতিয়া মই সুধিছোঁ যে অফিচিয়েল লেংগুৱেজ কি হা এইটোৱে কনফিউজন হয় ইয়াত এছএছচিয়ে এইটো কনফিউজনে কৰাব চেষ্টা কৰিব দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য মোগলছ ইজ পাৰ্চিয়ান আছিল অফিচিয়েল লেংগুৱেজ থাকিবনে মনত চবৰে থাকিব অ'কে এতিয়া আৰু ইয়াৰ লগত মই তোমালোকক কৈছিলোঁ যে ইম্পৰ্টেণ্ট যদি কিবা কি আছে মানে মনুমেণ্ট আছে তেনেহ'লে আমি মনত ৰাখি যাম এটা মনত ৰাখিবা যে বাবৰৰ যিটো টোম জানা নহয় TOMB যোনে যোনে বুজি পোৱা নাই মই কৈ দিম অসমীয়াত তাৰমানে কি হয় তোমালোকে দেখা পাইছা যে যিখিনি ধৰি লওক মুছলমান মানুহৰ যেতিয়া মৃত্যু হয় তেওঁলোকক কবৰ দিয়া হয় হয়নে তো কবৰৰ ওপৰত এনেকৈ ওখকৈ বনাই নহয় তো ডেট স্পেচিফিক থিং ইজ ন'ন এজ টোম ৰাইট এতিয়া তোমালোকক কুৱেশ্যন সুধিব পাৰে যে বাবৰৰ টোমটো আছে ক'ত এতিয়া তোমালোকে কি এনচাৰ দিবা কোনোবাই দিব পাৰিবানে এইখিনি হৈছেনে চবৰে মই মুচি দিব পাৰোঁ অ'কে এইটো কুৱেশ্যনো তোমালোকক মই এছএছচিত দেখা পাইছোঁ দিয়া সেইকাৰণে দিছোঁ আচ্ছা বাবৰৰ টোম বেচিকেলি আছিলে কেইটা দুটা এটা আছে ক'ত আগ্ৰাত কি হৈছিল জানানে যেতিয়া প্ৰথম ই ঢুকোৱাৰ পিছত ইয়াৰ টোমটো আছিলে ক'ত আগ্ৰাত এণ্ড আফটাৰ ডেট ইট ৱাজ শ্বিফটেড টু ৱেৰ কাবুল তো এতিয়া এছএছচিয়ে যদি তোমালোকক কুৱেশ্যন সোধে যে হুৱেৰ ইউ কেন ফাইণ্ড দ্য টোম অফ বাবৰ তেনেহ'লে তোমালোকৰ অপশ্যনত যদি কাবুল আছে চুজ দ্য অপশ্যন কাবুল ঠিক আছে কিন্তু তোমালোকক যদি এছএছচিয়ে এনেকৈ সোধে যে হুৱেৰ ইন ইণ্ডিয়া ইউ কেন ফাইণ্ড দ্য টোম অফ বাবৰ তেনেহ'লে কিন্তু তোমালোকে কি লিখিব লাগিব আগ্ৰা পাইছানে বুজি এতিয়া কণ্ডিশ্যনটো যদি ইণ্ডিয়াত বুলি সোধে তেনেহ'লে আমি লিখিম কি বুলি আগ্ৰা বুলি আৰু যদি আমাক সোধে এজ এ হোল তেনেহ'লে পাৰ্মানেণ্টটো লিখিব লাগিব হুইচ ইজ ইন কাবুল আফগানিস্তান হৈ গ'ল এইটো চবৰে অ'কে এতিয়া নেক্সটজন ৰজা যাৰ নামটো আছিলে হুমায়ুনে কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিছিলে মই অলৰেডি তোমালোকক ক'লোঁ হৈছে যদি চবৰে মই মুচি দিছোঁ এইখিনি তো ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু ভালেকেইটা হৈ গ'ল তোমালোকে যাতে মনত ৰাখা স্পেচিয়েলি দ্য বেটেলছ বাবৰনামা আৰু লগতে দ্য টোম অফ বাবৰ এইকেইটা কিন্তু তোমালোকৰ কাৰণে পুৰাই ইম্পৰ্টেণ্ট এতিয়া দ্য নেক্সট কিং আমি বাৰে বাৰে কৈছোঁ যে দ্য নেক্সট কিং ইজ দ্য ছান অফ বাবৰ নামটো আছিলে কি হুমায়ুন এটা আছিলে 1530 পৰা 40 আৰু এটা পিৰিয়ড আছিলে 1555 পৰা 56 এতিয়া তোমালোকে প্ৰথমতে তোমালোকৰ মাইণ্ডত এটা কুৱেশ্যন হৈছেনে যে ইন মিডিল এই পিৰিয়ডটো যে এই 40ৰ পৰা মোটামুটি 55লৈকে কিমান বছৰ সময় 15 বছৰ এই 15 বছৰ ক'ত গৈছিলে মোগলবিলাক
হা কোনোবাটো ৰজা আছিল বা কোনোবাটো কিং হৈ আছিল মুঘলবিলাক ক'ত গৈছিলে আমিতো জানো যে মুঘলবিলাকৰ ৰুল ষ্টাৰ্ট হৈ গৈছে তো এতিয়া জানাৰ আগতে আমি প্ৰথমতে আমি আগতে কাৰ কথা জানি লওঁ হুমায়ুনৰ কথা জানি লওঁ সো বেসিক্যালি কন্ডিশনটো আছিল এনেকুৱা যে হুমায়ুনৰ টাইমত এজন ৰজা মেইনলি বিলং কৰে সাসাৰামৰ পৰা সাসাৰাম বিহাৰ ঠিক আছে তাৰ নামটো আছিল কি জানানে ফৰিদ খান কি নাম ফৰিদ খান এতিয়া কিন্তু ইয়াৰ যেতিয়া পিছত পপুলাৰ নামটো মই তোমালোকক কৈ দিল লগালগ সবে গম পাই যাবা আচ্ছা ইয়াৰহে কথা কৈ আছে তো মেইনলি হুমায়ুনৰ হৈছিলে কি যে হুমায়ুনৰ এই ফৰিদ খান নামৰ মানুহজনৰ লগত যুদ্ধ হৈছিলে ঠিক আছে আৰু এই ফৰিদ খানৰ লগত হোৱা প্ৰথমখন যুদ্ধ আছিল 1531 সেইখনৰ নাম আছে তোমাৰ হেৰি দেবৰা বেটেল কি নাম দেবৰা হা দেবৰা বেটেল একো লিখিব নালাগে প্ৰথমতে বুজি লোৱা তাৰ পিছত লিখিবা এতিয়া মই তোমালোকক কৈ আছো যে ফৰিদ খানৰ নামটো বলে মই তোমালোকক কলে তোমালোকে গম পাই যাবা তো এতিয়া মই নামটো কৈ দিছো হি ইজ ফেমাছলি নোন এজ शेर शाह सूरी এতিয়া গম পাইছানে শুনিছানে সবে নামটো শুনিছা তো এইজনে আছিল সেইজন মানুহ যোনে এই 1530 পৰা 40 ৰ পিছত হুমায়ুনক হৰুৱাই পিনি দিল্লীত কোনটো বংশৰ ৰুল ষ্টাৰ্ট কৰিছিলে সুৰ ডাইনেষ্টি বা সুৰি ডাইনেষ্টিৰ পাইছা বুজি সবে কথাটো পাইছা এটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বেটেল অফ দেবৰা কাৰ লগত হৈছিল বুলি ক'লে সদায় মনত ৰাখিবা शेर शाह सूरी এণ্ড হুমায়ুন য'ত হুমায়ুনে প্ৰথমবাৰত কাক হৰুৱাইছিলে शेर शाह सूरीক হৰুৱাইছিলে তাৰ পিছত another time in 1539 এখন বেটেল হৈছিলে এইখন হৈছে বেটেল অফ চৌসা বেটেল অফ চৌসা কিয় ইম্পৰ্টেন্ট হৈ যায় আৰু ইয়াৰ পিছত আকৌ 1539 কলো বেটেল অফ চৌসা 1540 এখন বেটেল আছে বেটেল অফ কনৌজ মনত ৰাখিবা কি যে হুমায়ুন মানুহজন অলপ দুৰ্বল হৈ যোৱাৰ কাৰণে शेर शाह सूरीয়ে তাক প্ৰায় ফলো কৰা নিচিনাকে খেদি গৈ আছিল তাৰ মানে হুমায়ুনে দিল্লীৰ পৰা পলাইছে ইয়াৰ পিছে পিছে কোনে খেদি গৈ আছে शेर शाह सूरीয়ে খেদি গৈ আছে আৰু গৈ লাষ্টত 1540 এখন যুদ্ধ হৈছিল এই যুদ্ধখন নাম আছিল কি বেটেল অফ কনৌজ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পাৰ্ট বিলাকক একেলগে মানে মেইন পাৰ্টটো কনৌজ বুলি কোৱা হয় আৰু সেই কনৌজত লাষ্ট বাৰত কোন হাৰি গৈছিল হুমায়ুন হাৰি গৈছিল আৰু হুমায়ুনে পলাই পিনি ক'ত যাব লগা হৈছিল জানানে ইৰাণত গুচি যাব লগা হৈছিল ক'ত ইৰাণত ঠিক আছে আৰু সেইটো কাৰণে তোমালোকে ইয়াতে এটা গ্যাপ দেখা পাইছা যে 40 ৰ পৰা বহুখিনি সময় ধৰি পিনি কি নাছিল কোনো মুঘল ৰুলাৰ ইণ্ডিয়াত নাছিলে তাৰমানে ইহঁতি পলাইছিলে ঠিক আছে আৰু এগেইন আহিলে কেতিয়া ঘুৰি 1555ত আৰু সেইটো সময়ত কিন্তু शेर शाह सूर নাছিল তাৰ পুতেক আছিল সিকান্দাৰ সুৰি বুলি তো সিকান্দাৰ সুৰি ঘৰুৱাই পিনি আকৌ এবাৰৰ কাৰণে হুমায়ুনে কি কৰিছিলে নিজৰ ৰুল ষ্টাৰ্ট কৰিছিলে সেইখনক কয় বেটেল অফ সৰহিন্দ বুলি এতিয়া যি নহওক তোমালোকে ইয়াতে মনত ৰাখিব লগা কথা বৰ বিশেষ নাই ইয়াতে তোমালোকে দুটাই মনত ৰাখিবা ইম্পৰ্টেন্ট ফেজ এইটো কাৰণে কাৰণ এইটো সময়ত কোন আহিছিলে शेर शाह सूरी আহিছিলে একচুয়ালি কি জানা হিষ্ট্ৰি যদি পঢ়িছা কোনোবাই তোমালোকে চাবা হুমায়ুনৰ যেটো ৰাজত্বকাল তাৰ সেই ৰাজত্বকালৰ টাইমত হুমায়ুনতকৈ বেছি ইম্পৰ্টেন্ট আছিল কোন शेर शाह सूरी হৈছে তোমালোকে কোনোবাই গ্ৰেণ্ড ট্ৰাংক ৰোড শুনিছা নেকি নামটো গ্ৰেণ্ড ট্ৰাংক ৰোড শুনিছানে পৰীক্ষাত কিন্তু আহি থাকে এই কোৱেশ্চনটো মই প্ৰায় দেখিছো আৰু তোমালোকক কনফিউজ কৰাৰ কাৰণে সেই স্পেসিফিক যেটো গ্ৰেণ্ড ট্ৰাংক ৰোড আছে তাৰে নাম বহুতটা আছিল উত্তৰ পথ বুলি কয় হা উত্তৰ পথ এনেকৈ ভালেকেইটা নাম আছে এতিয়া জানি লোৱা কি সোনাৰ বুলি এখন গাঁও আছিল ক'ত বাংলাদেশত তেতিয়াৰ বাংলাদেশ দেট এতিয়াৰ বাংলাদেশ নাছিলে দিয়াচোন তো তেতিয়াৰ ইণ্ডিয়া বুলিয়ে ধৰা এই বাংলাদেশৰ সোনাৰ নামৰ গাঁওখনৰ পৰা পাকিস্তানৰ পুৰুষপুৰ যদি কোনোবাই মোক পুৰুষপুৰৰ বৰ্তমানৰ নামটো ক'ব পাৰা কালি এটা চকলেট দিম হা পুৰুষপুৰৰ নামটো কোনোবা বৰ্তমানৰ নামটো ক'ব পাৰা নেকি মই কৈ দিলো এটা ক্লু দিছো পুৰুষপুৰ ইজ ইন পাকিস্তান নাও তো পুৰুষপুৰৰ বৰ্তমানৰ নামটো কোনোবাই মোক ক'ব পাৰিবা নেকি এই ৰোডটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এসএসসি এ হওক বেলেগ এক্সামতে হওক প্ৰায় সুধি থাকে কোৱেশ্চনটো পুৰুষপুৰৰ বৰ্তমান নামটো হৈছে পেশৱাৰ শুনিছানে পেশৱাৰ হা তো মনত ৰাখিবা সোনাৰ নামৰ গাঁওখনৰ পৰা ইণ্ডিয়াৰ ঠিক মাজেৰে
পেশোৱাৰলৈকে শ্বেৰ শাহ ছুৰীয়ে এটা ৰাস্তা বনাইছিলে এণ্ড ডেট ৰোড ইজ নোন এজ গ্ৰেণ্ড ট্ৰাংক ৰোড কি বুলি কয় গ্ৰেণ্ড ট্ৰাংক ৰোড বুলি কয় তোমালোকৰ কুৱেশ্যন আহিব পাৰে লিখি ল'বা যে গ্ৰেণ্ড ট্ৰাংক ৰোডটো কোনে বনাইছিল কনফিউজন কৰাৰ কাৰণে কেতিয়াবা উত্তৰ পথ বুলিও দি দিয়ে যাতে কনফিউজ নোহোৱা আৰু এটা কিবা নাম আছিলে Yes, সোনা হেৰি বুলি কয় সৰক এ আজম তো এই তিনিটা নামতে কুৱেশ্যনটো আহিব পাৰে সৰক এ আজম কোনে বনাইছিলে নহয়তো উত্তৰ পথ কোনে বনাইছিলে আৰু নহয়তো তোমালোকক কুৱেশ্যন সুধিব পাৰে যে গ্ৰেণ্ড ট্ৰাংক ৰোডটো কোনে বনাইছিলে সদায় অপশ্যন চুজ কৰিবা শ্বেৰ শাহ ছুৰীয়ে হয়নে এইটো চুজ কৰি দিলে হ'ল নেক্সট কথা শ্বেৰ শাহ ছুৰৰ পৰাও বহুত কুৱেশ্যন থাকে সেইকাৰণে মই দি আছোঁ ইমান কথা তো শ্বেৰ শাহ ছুৰৰ পৰা নেক্সট আহিবলগীয়া কথাটো হৈছে কি হি ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ হু ইন্ট্ৰডিউচ ৰুপিয়া আমাৰ যে আজিকালি যে যিটো পইচা ৰুপিয়া বুলি যে কওঁ 100 ৰুপিয়া 200 ৰুপিয়া এই ৰুপিয়াটো প্ৰথম কাৰ টাইমৰ পৰা ষ্টাৰ্ট হৈছিলে শ্বেৰ শাহ ছুৰৰ টাইমৰ পৰাই ষ্টাৰ্ট হৈছিলে ইয়াৰ আগলৈকে তাৰমানে কেনেকুৱা আছিলে চিষ্টেমটো যে ধৰি লোৱা তুমি মোক কিবা কাম কৰি দিছা মই তোমাক অলৰেডি ক'ম যে মই তোমাক 10টা কি দিম সোণৰ মুদ্ৰা দিম নহয় তেনেকুৱা সিক্কা দিম এনেকুৱা আছিলে কিন্তু শ্বেৰ শাহ ছুৰীয়ে সেই গোটেই চিষ্টেমটো চেঞ্জ কৰিছিলে আৰু চেঞ্জ কৰি পিনি কি বনাইছিলে ৰুপিয়া চিষ্টেমটো প্ৰিভেইল কৰিছিলে তো মনত ৰাখিবা হু ইন্ট্ৰডিউচ দ্য ৰুপিয়া চিষ্টেম ইন ইণ্ডিয়া তো ডেট ইজ শ্বেৰ শাহ ছুৰী হৈছে এইটো আৰু এটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল শ্বেৰ শাহ টুমটো তোমালোকক সুধিব পাৰে শ্বেৰ শাহ টুমটো আছে সাসাৰাম বাৰে বাৰে কৈ আছোঁ সাসাৰাম আছিলে বিহাৰত ঠিক আছে তো এইটো কথা তোমালোকে মনত ৰাখিবা তো এইখিনি হৈ গ'ল এতিয়া ইয়াতে এটা আছে পুৰাণা কিলা কুৱেশ্যন যদি কোনোবাই চাইছা কেতিয়াবা সুধে যে পুৰাণা কিলা বুলি এই যিটো স্পেচিফিক মনুমেণ্ট যাক ইংৰাজবিলাকে কয় ওল্ড ফৰ্ট বুলি পুৰাণা কিলা তোমাৰ ওল্ড ফৰ্ট এইটো কোনে বনাইছিলে তো ইয়াৰো এনচাৰটো হ'ব তোমালোকৰ শ্বেৰ শাহ ছুৰী মই কিয় কৈ আছোঁ এইবিলাক কথা কাৰণ কুৱেশ্যনত দেখিছোঁ যে এইবিলাক কুৱেশ্যন তোমালোকক দিছে তো এইকেইটা যাতে তোমালোকৰ মিছ নহয় তো ইয়াৰ লগে লগে মেইনলি শ্বেৰ শাহ ছুৰী শেষ হৈ গ'ল তোমালোকে খালি মনত ৰাখিবা যে যেতিয়া হুমায়ুনে 1540 হাৰিলে বেটেল অফ কনৌজত তেতিয়াৰ পৰা মানে 1540 পৰা আপ টু 45 এই 5 বছৰ কোনজন মানুহে ইণ্ডিয়াত ৰুল কৰিছে শ্বেৰ শাহ ছুৰীয়ে মাত্ৰ 5 বছৰৰ কাৰণে ৰুল কৰিছিলে বাট হি ৱাজ এ ভেৰি ইভেণ্টফুল কিং ইভেণ্টফুল মানে তাৰ ৰাজত্বৰ সময়ত সি বহুত কাম কৰিছিলে তাৰমানে ঠিক আছে তো তাৰে কিছুমান এক্সাম্পল মই তোমালোকক দি দিছোঁ চ' ডেট ইজ অল এবাউট শ্বেৰ শাহ ছুৰী এণ্ড হুমায়ুন এতিয়া আমি আহোঁ মোগল ডাইনেষ্টিৰ সবতকৈ ইম্পৰ্টেণ্ট মানুহজন যাৰ নামটো আছিলে কি জালালুদ্দিন মোহাম্মদ পিৰিয়ডটো হৈছে কিমান অলপ আগতে লিখি দিছিলোঁ নহয় পিৰিয়ডটো চোৱা কিমান আছিল আকবৰৰ 56 to 1607 হয়নে 5 আছিল কোন আকবৰ মই ক'লোঁ কি যে আকবৰ নামটো তেওঁ পিছত পাইছিলে এতিয়া কথাটো হৈছে আকবৰৰ ওপৰত কিন্তু কুৱেশ্যন পঢ়ি শেষ কৰিব নোৱাৰিবা তো যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনিহে তোমালোকক ক'ম এতিয়া আকবৰ আছিল কাৰ পুতেক বুলি যদি তোমালোকে ক'লে যদি আৰু লিখি দিয়া জাহাংগীৰৰ পুতেক বুলি চেছ কিন্তু বুজি পাইছা হা আকবৰ কাৰ পুতেক বুলিতো ডেফিনেটলি নুসুধে কুৱেশ্যনত কিন্তু যদি সুধি দিয়ে তেতিয়া যদি আৰু কনফিউজ হৈ পিনি জাহাংগীৰ কৰি দিয়া চেছ কাৰবাৰ আৰু বুজি পাইছা তো এতিয়া কথাটো হৈছে আকবৰ আছিলে কাৰ পুতেক ডেফিনেটলি হুমায়ুনৰ ইয়াৰ জন্ম হৈছিলে যেতিয়া হুমায়ুন আৰু তাৰ ঘৈণীয়েক ইৰাণৰ পৰা ঘূৰি আহি আছিল ইণ্ডিয়াত তেতিয়া ইয়াৰ জন্ম হৈছিলে হা হেৰিয়াত 1542 জন্ম হৈছিলে আকবৰৰ 1542 তো আকবৰ যেতিয়া ঘূৰি আহিলে ঘূৰি অহাৰ পিছত তোমালোকে দেখাই পাইছা যে বাপেক অলপ সময়ৰ কাৰণে ৰজা হৈছিল নে এবছৰ সময়ৰ কাৰণে আৰু যেতিয়া দেউতাক ঢুকালে হি ৱাজ জাষ্ট 14 years old
যেতিয়া দেউতাক ঢুকাইছে সি জাষ্ট 14 বছৰৰ এজন ল'ৰা আছিলে আৰু লগালগ তাৰ যিজন গাৰ্জেনজনৰ নাম আছিলে বৈৰাম খান বৈৰাম খানে লগালগ কি কৰি দিছে দেউতাক ঢুকোৱাৰ পিছতে আকবৰক লগালগ ক'ত বহাই দিছে সিংহাসনত বহাই দিছে আৰু তোমালোকে দেখা পাইছা আকবৰৰ বয়স কিমান মাত্ৰ 14 বছৰ হা তো মেইনলি একচুয়ালি গোটেই যেটো রুল আছিলে এই গোটেই রুলটো চোৱা চিতা কৰিছিলে বৈৰাম খান অলপ পিছত এটা ইন্টাৰেষ্টিং কথা কৈ আছো ফৰদা টাইম তোমালোকে মনত ৰাখা যে আকবৰ যেতিয়া 14 বছৰ সৰু আছিলে মাইনৰ আছিলে তেতিয়া তাৰ ৰিজেন্ট আছিল কোন বৈৰাম খান কেতিয়াবা কোৱেশ্চন আহে বৈৰাম খানৰ ওপৰত তোমালোকে চাব পাৰা নেক্সট কথাটো হৈছে কি যে আকবৰ যেতিয়া ৰজা হ'ল আকবৰ ৰজা হোৱাৰ পিছত সবতকে ইম্পৰ্টেন্ট বেটেল হৈ যায় আকবৰৰ কাৰণে কি বেটেল অফ পানিপত হয়নে নহয় পানিপত 1556 ত পানিপত হৈছিল নে নাই হৈছিলে এইখন হৈছে কি সেকেন্ড বেটেল অফ পানিপত হয়নে নহয় তো সেকেন্ড বেটেল অফ পানিপত মই তোমালোকক কালিও কৈছিলো যে কাৰ মাজত হৈছে তোমালোকৰ মনত আছে নে নাই হা হিমু এণ্ড আকবৰ বহুত বঢ়িয়া এতিয়া কথাটো হৈছে কালিতো মই তোমালোকক হিমু কোন কোৱা নাছিলো হা তো আজি মোক কিয় সোধা নাই স্যাৰ হিমু কোন বুলি কালিতো স্যাৰ আপুনি লিখি দিছে হিমু কোন আমিতো নাজানোৱে হিমু কোন এতিয়া হিমু ৰজাই আছিল না কোনবা নৰ্মেল মানুহ এটাই আছিল তোমালোকে যদি নাজানা কেনেকৈ গম পাবা মই লগতে কি কৈছিলো যে শেৰশাহ সুৰৰ পিছত তাৰ পুতেক সিকান্দাৰ সুৰ কি হৈছিল ৰজা হৈছিল হয়নে এতিয়া হিমু আছিল কোন জানানে সেই সিকান্দাৰ সুৰৰ জেনেৰেল তাৰ মানে হি কমান্ডাৰ আছিল তাৰ আৰ্মিৰ ঠিক আছে আৰু এই যুদ্ধখনত পানিপথৰ যিখন সেকেন্ড যুদ্ধ হৈছিল ইয়াত কাৰ যুদ্ধ হৈছিল আকবৰ আৰু হিমুৰ মাজত এতিয়া এটা কথা আৰু মনত ৰাখিবলগীয়া বাহুবলী যেনেকৈ কটপ্পা আছিলে দেখা পাইছা নহয় কটপ্পা কাক প্ৰটেক্ট কৰে বাহুবলীক প্ৰটেক্ট কৰে মই অলপমান ফিল্মৰ কথা কৈ থাকোঁ কাৰণ ৰিলেট কৰিবৰ কাৰণে ইজি হয় দেই নাভাবিবা যে টাইম পাছ কৰি আছোঁ ৰিলেট কৰিবৰ কাৰণে বহুত ইজি হয় তো মনত ৰাখিবা বৈৰাম খানে কাক প্ৰটেক্টৰ নিচিনা আছিলে আকবৰৰ প্ৰটেক্টৰ নিচিনা আছিলে এই যুদ্ধখন যিখনত আমাক হিষ্ট্ৰীক বাৰে বাৰে কোৱা হৈছে যে আকবৰ আৰু হিমুৰ মাজত হৈছিলে একচুৱেলি আকবৰৰ হৈ পিনি যুদ্ধখন যুঁজিছিলে কোনে বৈৰাম খানে কথাটো বুজি পাইছা অপশ্যনত নিদিয়ে তোমালোকক কেতিয়াও তোমালোকে অপশ্যনত নোপোৱা মই জাষ্ট কথাটো তোমালোকৰ জানাৰ কাৰণে মই কৈ থৈছোঁ মেইনলি সেকেন্ড বেটেল অফ পানিপত ৱাজ ফট বিটুইন দ্য ফৰ্চেছ অফ আকবৰ এণ্ড হিমু দ্য জেনেৰেল অফ সিকান্দাৰ সুৰি ঠিক আছে পাইছা বুজি সবে তো বেটেল অফ সেকেন্ড বেটেল অফ পানিপত হৈ গ'ল তো এতিয়া লগালগ এটা কথা তোমালোকে জানিব লাগিব যে আকবৰৰ টাইমত আকবৰে বহুত ধৰণৰ কাম কৰিছে তাৰ এটা নিজৰ ধৰ্ম আছিল নে নিজৰ ধৰ্ম তাৰ নিজৰ ধৰ্ম আছিলে সি জিজিয়া বুলি এটা টেক্স আছিল সেই জিজিয়া কৰটো উঠাই দিছিলে এনেকুৱা ঢেৰ কথা আছে এতিয়া জানিব লগা টাইমৰ ভিতৰত এটা কথা তোমালোকে জানা বা সেই কুৱেশ্যনটো কেতিয়াবা আহে এটা গভৰ্ণমেণ্ট হৈছিল এই গভৰ্ণমেণ্টটোৰ নাম আছিলে কি জানানে হাৰেম গভৰ্ণমেণ্ট আৰু নহ'লে কয় পেটিকোট গভৰ্ণমেণ্ট বুলি এতিয়া মেক্সিমামে জানা পেটিকোট কোনে পিন্ধে ছোৱালী মানুহে নহয় লেডিজখিনিয়ে তো এতিয়া কণ্ডিশ্যনটো হৈছে কিয় পেটিকোট গভৰ্ণমেণ্ট বুলি কয় সেইটোহে ইম্পৰ্টেণ্ট আমাৰ কাৰণে নহয় কিয় জানিব লাগে জানানে এইটো বহুত ইম্পৰ্টেণ্ট কথা তাৰ মানে হ'ল কি যে আকবৰ যেতিয়া তোমাৰ সৰু আছিলে আকবৰ সৰু থকাৰ সময়ত তোমালোকে জানা যে মই 1556 ৰ কথা ক'লোঁ তোমালোকক বৈৰাম খান আকবৰৰ এজনী কি আমি যে কওঁ সৈতা মায়েক নহয় মাক এজনী আছিলে নামটো আছিলে কি জানানে তোমালোকে কোনোবাই লিখিব পাৰা মহম অংগা এই মানুহজনীয়ে প্ৰায় 2 বছৰ সময় 1560 ৰ পৰা 62 লৈকে 1560 ৰ পৰা 62 লৈকে এখন গভৰ্ণমেণ্ট চলাইছিলে মানে গোটেই যিবিলাক মেইন এডমিনিষ্ট্ৰেটিভ কাম যিবিলাক তোমাৰ অফিচিয়েল কাম সেই গোটেই কামবিলাক কোনে চলাইছিলে মহম অংগাই চলাইছিলে বুজি পাইছে নহয় মহম অংগা আৰু সেই কাৰণে এই গভৰ্ণমেণ্টটোক আমাৰ ইংলিছ হিষ্টৰিয়ান বিলাকে কৈছে কি বুলি পেটিকট গভৰ্ণমেণ্ট বুলি আৰু আমাৰ যিবিলাক হিন্দী ভাষী যিবিলাক হিষ্টৰিয়ান আছে তেওঁলোকে কৈছে হাৰাম গভৰ্ণমেণ্ট হাৰেম একচুৱেলি হাৰেম জানা নহয় মোগল হেৰেম য'ত মানে মাইকী মানুহখিনি থাকে মোগলৰ নহয় তো হাৰাম গভৰ্ণমেণ্ট বুলি কয় তো এইটো মনত ৰাখিবা আহিব পাৰে নাহিব পাৰে জানি থোৱাটো ভাল নেক্সট আহিব এতিয়া তোমালোকে মনত ৰাখিবা আমি যোধাবাই কৰি থাকোঁনে কৰোঁ নে নকৰোঁ তাতেওতো ফিল্ম আছেনে যোধা আকবৰ আছে ফিল্মৰ কথা বাদ দিলোঁ এতিয়া যোধাবাই কোন হয় সেইটোতো লাগিব কোনে ক'ব পাৰিব মোক
হু ইজ শ্বি যোধাবাই কোন হয় ক'ব পাৰিবানে কোনোবাই পটাপট পাৰা যদি পাৰোঁ নোৱাৰা যদি নোৱাৰোঁ কি লিখিছোঁ হা হা অ' দেখা নাই নেকি তোমালোকে হা অঁ আচ্ছা বেলেগে লিখি দেখা পোৱা নে ইটোৰে কি লিখিছোঁ মই এইটো হৰকা বাই তো এতিয়া হৰকা বাই কোন আছিলে সেইটো আমি জানিব লাগে এতিয়া কথাটো হৈছে কি আকবৰেতো জানা আকবৰে যেতিয়া ৰজা হ'ল য'তে ত'তে গৈছে কাৰোবাক কৈছে যে ফ্ৰেণ্ডশ্বিপ কৰিব লাগে যদি কৰিম যদি মোৰ আণ্ডাৰত নাহা যদি মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰা ডেফিনেটলি আই উইল এটেক ঠিক আছে তো এনেকৈ এবাৰ গৈ 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 আমেৰ পালে গৈ পিনে আকবৰে কি পাইছে আমেৰ বুলি এক টুকুৰা জাগা একচুৱেলি এই গোটেই জাগা টুকুৰা আছিলে কিহৰ ৰাজপুতানা ৰাজপুতবিলাকৰ ৰাজত্ব ইয়াতে ঠিক আছে আমেৰৰ ৰজা আছিল ভাৰমল কি নাম ভাৰমল তো ভাৰমলৰ আছিলে জীয়েক কোন হৰকা বাই যাক পিছত আমি হিষ্ট্ৰীত বা আমি নৰ্মেলি ইণ্ডিয়ান মানুহে পপুলাৰলি জানো কি বুলি যোধাবাই বুলি জানোনে আৰু যোধাবাই ৱাজ দ্য ৱাইফ অফ আকবৰ হয়নে তো একচুৱেলি কি কৰিছিলে ৰজা ভাৰমলে আকবৰক নিজৰ জীয়েকক সঁপি দিছিলে নিজৰ জীয়েকক আগবঢ়াই দিছিলে কিয় কাৰণ ভাৰমলে ভাবিছিলে যে বেলেগ কাবাক এটেক কৰিব পাৰিলেও নিজৰ জীয়েকৰ ঘৰখনক মানে শ্বশুৰবাৰীত কোনো কি নকৰে এটেক নকৰে এইটো আছিলে মেইন টপিক তো তোমালোকে হৰকা বাই বুলি যদি তোমালোকক কুৱেশ্যনত আহে তোমালোকক সুধিব কি বুলি যে হোৱাট ইজ দ্য ৰিয়েল নেম অফ যোধাবাই তো তেতিয়া তোমালোকে লিখিব লাগিব কি হৰকা বাই ঠিক আছে ওকে তাৰপিছত 15 কালি মই এখন বেটেলৰ নাম কৈছিলোঁ 1576 লিখি নিদিওঁ আৰু নহয় হলদি ঘাটি বেটেলৰ কথা কৈছিলোঁ নহয় কালি হলদি ঘাট হা চ' 1576ত আছিলে হলদি ঘাট সেই বেটেলখন আকবৰৰ হৈ পিনি যুদ্ধ কৰিছিলে মানসিংহই মানসিংহ জানা নহয় পিছত যে অসমক আক্ৰমণ কৰিছিলে মানসিংহই যুঁজ কৰিছিলে হলদি ঘাটিত আকবৰৰ হৈ পিনি এইবিলাক কথা সৰু সৰু কথা আহি যাব পাৰে এতিয়া আমি আহোঁ তিনিটা ইম্পৰ্টেণ্ট কথা যে আকবৰৰ সময়ত আকবৰে নিজৰ সাবজেক্টছখিনিৰ কাৰণে প্ৰজাৰ কাৰণে কি কি ভাল কাম কৰিলে চ' ফাৰ্ষ্ট তো সি কি কৰিলে হি এবলিস্ট স্লেভাৰী এতিয়া মনত ৰাখিবা মই অসমীয়াত কৈ দি আছোঁ দাস যে দাস স্লেভ এই স্লেভাৰী যিটো ছিষ্টেম আছিল দাসত্ব প্ৰথা এই প্ৰথাটো কোনে বন্ধ কৰিছিলে আকবৰে গোলাম ৰখনে কা যো প্ৰথা এই প্ৰথাটো কোনে বন্ধ কৰিছিলে আকবৰে বন্ধ কৰিছিলে ক'ত মোগলৰ টাইমত হৈছে নেক্সট আছিলে কি পিলগ্ৰিম টেক্স বা পিলগ্ৰিম টেক্স বুলি কয় পিলগ্ৰিম টেক্স হৈছে কি যে মোগলৰ টাইমত যিবিলাক নন মুছলিম মানুহ আছে তেওঁলোকে যদি নিজৰ মন্দিৰ বা নিজৰ ক'ৰবাত যদি যায় কোনোবা এটা জেগাত যদি যায় ৰাস্তাত তেওঁলোকে কি দিব লাগে টেক্স দিব লাগে ঠিক আছে আৰু এই স্পেচিফিক টেক্সটো কোনে বন্ধ কৰি দিছিলে আকবৰে বন্ধ কৰি দিছে বাট চবতকৈ ইম্পৰ্টেণ্ট হৈছে কি জানানে জিজিয়া তোমালোকে সোশিয়াল সায়েন্সত সবে মোটামুটি পঢ়িছা জিজিয়া টেক্সটোৰ কথা জিজিয়া কৰৰ কথা এই জিজিয়া কৰটো কোনে এবলিশ কৰিছিলে কোনে নোহোৱা কৰিছিলে আকবৰে ডেটটো তোমালোকে খালি লিখি লোৱা ডেট ইজ 1564 1564 1564ত এই স্পেচিফিক জিজিয়া টেক্সটো আকবৰে এবলিশ কৰিছিলে এতিয়া আহিলোঁ আমি মেইন হৈ গ'ল এইখিনি নহয় এতিয়া চোৱা আকবৰৰ টাইমত তাৰ এটা নিজৰ ধৰ্ম আছিলে ধৰ্মটোৰ নাম আছিলে দিন ই ইলাহি লিখিব খোজাত যদি লিখি ল'ব পাৰা আহি যাব পাৰে যে আকবৰে নিজৰ এটা ধৰ্ম বনাইছিলে যিটো একচুৱেলি হিন্দু মুছলমান শিখ বুদ্ধ সবে ফলো কৰিব পাৰে আৰু সেই স্পেচিফিক যিটো ধৰ্ম তাৰ নামটো আছিলে দিন ই ইলাহি কি কৈছোঁ মই দিন ই ইলাহি
তো এই ধৰ্মটো যদিও আকবৰে উলিয়াইছিলে বৰ বেছি মানে মানুহৰ মাজত পপুলাৰ নহ'ল মুছলমানখিনিয়ে ক'লে কি যে আমি হিন্দু থকা ধৰ্ম এটা ফ'ল' নকৰোঁ হিন্দুখিনিয়ে ক'লে কি যে আমি মুছলমান থকা ধৰ্ম ফ'ল' নকৰোঁ তো আল্টিমেটলি আকবৰ আৰু আকবৰৰ লগত এজন বিৰাট ইম্পৰ্টেণ্ট মানুহ আমি সাধু কথাটো পঢ়ি থাকোঁ মানুহজনৰ নাম হৈছে বীৰবল হয়নে চ' মাত্ৰ কোনে ফ'ল' কৰিছিলে বীৰবলেহে এই স্পেচিফিক ধৰ্মটো ফ'ল' কৰিছিলে তো তোমালোকৰ কুৱেশ্যন আহে এনেকৈ হু ৱাজ দ্য পাৰ্চন হু ফ'ল'ড দিন ই ইলাহি প্ৰপাগেটেড বাই আকবৰ খালি এনেকৈ লিখি লোৱা দ্য অনলি পাৰ্চন মানে একমাত্ৰ মানুহ যোনে দিন ই ইলাহি ফ'ল' কৰিছিলে তেওঁ হৈছে কোন বীৰবল তো এইটো হৈ গ'ল তোমালোকৰ আকবৰৰ ওপৰত কথা তাৰপিছত ৰিলিজিয়াছ ডিছকাশ্যন কৰাৰ কাৰণে মানে গোটেইবিলাক ধৰ্মৰ মানুহে আহি পিনি আকবৰৰ লগত ধৰ্মৰ কথা পাতিবৰ কাৰণে আকবৰে এটা ঘৰ বনাইছিলে সেই ঘৰটো বা সেই জেগাটুকুৰা সেই অনুষ্ঠানটোৰ নাম আছিলে কি ইবাদত খানা ঠিক আছে ইবাদত খানা আৰু দিনী ইলাহি বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ট্ৰাই কৰিবা হৈছে লিখা চবৰে এইখিনি তো দিনী ইলাহি হৈছে ধৰ্ম আৰু ধৰ্মৰ কথা আলোচনা কৰা জেগাটোৰ নামটো হৈছে কি ইবাদত খানা ওকে এতিয়া মই তোমালোকক কৈছিলোঁ যে আমি বিল্ডিং দুই এটাৰো কথা পাতিম যে যদি কিবা মনুমেণ্ট বনাইছে তো কালি মই তোমালোকক এটা মনুমেণ্টৰ নাম ক্লাছত কৈছিলোঁ মেবি মনত আছেনে নাই নাজানো ফতেহপুৰ চিক্ৰী হয়নে আছেনে নাই মনত চবৰে ফতেহপুৰ চিক্ৰী মনত নাই কালি মই কৈছিলোঁ ফতেহপুৰ চিক্ৰী ফতেহপুৰ চিক্ৰী আকবৰে বনাইছিলে বা আকবৰৰ টাইমত বনোৱা হয় এইটো আছিলে একচুৱেলি এটা কেপিটেল আকবৰৰ আৰু ফতেহপুৰ চিক্ৰীৰ ভিতৰতে আমি কি পাম বুলন্দ দৰৱাজা পাম এই কুৱেশ্যনবিলাক কিন্তু তোমালোকৰ আহি থাকে যে হু বিল্ড ফতেহপুৰ চিক্ৰী হু বিল্ড বুলন্দ দৰৱাজা এই কুৱেশ্যনবিলাকৰ কিন্তু এনচাৰ আকবৰে হয় তো গতিকে মনত ৰাখিবা এই কুৱেশ্যনবিলাক কিন্তু আহিছে মই দেখিছোঁ ভালেকেইটাত আচ্ছা এতিয়া হৈ গ'ল বিল্ডিং আৰু মেইনলি বেছি নাছিলে এই এটাই আছিলে মেইনলি মানে ইম্পৰ্টেণ্ট এইটোৱে হয় তো তাৰ ভিতৰত এতিয়া আমি আহিলোঁ আকবৰৰ যিটো বিচাৰ ব্যৱস্থা কোৰ্ট নহয় আগৰ দিনতো ৰজাবিলাকৰ কোৰ্ট থাকিছিলে নহয় এটা জেগাত বহি চব মানুহক মাতিবনে তো মই তোমালোকক দুটা জেগাৰ নাম লিখি দিছোঁ এটা হৈছে দিৱান ই আম হিন্দীটো এনেকৈ আহিব দেই আহিলে দিৱান ই আম আৰু এটা হৈছে দিৱান ই খাছ এতিয়া আম বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছা আৰু আম আদমি হয়নে নহয় তো দিৱান ই আম ইজ বেচিকেলি ফৰ কমন পিপল ধৰি লোৱা আমি আমাৰ নিচিনা নৰ্মেল মানুহবিলাক যদি আকবৰক লগ কৰিব যাওঁ তুমি আৰু মই ছাপ'জ গ'লোঁ আকবৰক লগ কৰিব তো আমাক ক'ত যাব দিব ক'ত বহিব দিব দিৱান ই আমত এতিয়া ধৰি লোৱা ইয়াতে যদি কোনোবা স্পেচিয়েল মানুহ আছে তো এই স্পেচিয়েল মানুহবিলাকক আকবৰে ক'ত লৈ যাব দিৱান ই খাছত লৈ যাব তো এই দুটাও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তাৰপিছত আকবৰৰ টাইমৰ মই কৈছোঁ নহয় চবতকৈ ইম্পৰ্টেণ্ট আকবৰ এইকাৰণে চবতকৈ বেছি কথা উতাৰ তো সেইটো কাৰণে আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে মনসব ছিষ্টেম বা মনসবদাৰী ছিষ্টেম কি ছিষ্টেম বুলি কৈছোঁ মনসবদাৰী এইবিলাকৰ মই অসমীয়াত ক'ব লগা একো নাইয়ে বিকজ আহিলে ডাইৰেক্ট মনসবদাৰী বুলি আহিব তো মনসবদাৰী ছিষ্টেমটো কাৰ টাইমত ষ্টাৰ্ট হোৱা আকবৰৰ টাইমত ষ্টাৰ্ট কোনে কৰিছিলে আকবৰৰ বিত্তমন্ত্ৰী তোডৰমল এই মানুহজন কিন্তু ইম্পৰ্টেণ্ট দেই কুৱেশ্যন আহি যাব পাৰে তোডৰমল তো তোডৰমল বুলি মানুহজনে মনসবদাৰী ছিষ্টেম ষ্টাৰ্ট কৰিছিলে আৰু মনসবদাৰী ছিষ্টেমটো আছিলে কি ওৱান মেন ওৱান পেঞ্চন টাইপ বস্তু ঠিক আছে তাৰ মানে কি কৰিব যে ৰেংক ৱাইজ মানুহবিলাকৰ দৰমহাটো ৱেজটো অলৰেডি ফিক্স হৈ থাকিব সাপোজ মই এজন সোলজাৰ আকবৰৰ আৰ্মিৰ মই এজন সোলজাৰ তো মোক ক'ব যে তোমাক আমি 10 টকা পে কৰিম তো মাই মানে ষ্টাৰ্টিং চেলাৰী ইজ অলৰেডি ফিক্সড তোমালোকে জানা নহয় ধৰি লওক কোনোবাই ক'ৰবাত কাম কৰিব গৈছে এটা ষ্টাৰ্টিং চেলাৰী থাকে নহয় যে তোমাক আমি 8,000 টকাৰ পৰা ষ্টাৰ্ট কৰিম আৰু তোমাৰ বছৰত এনেকৈ বাঢ়ি যাব তো মনসবদাৰীটো বেচিকেলি তেনেকুৱাই আছিলে যে ইয়াৰ মানে মেইনলি ষ্টাৰ্টিং বস্তুটো আৰু শেষ কিমানত হ'ব কিমান টকাত হ'ব সেইটো অলৰেডি মানে ঠিক আছিলে
এইটো আছিলে 10ৰ পৰা ষ্টাৰ্ট আৰু 12,000লৈকে ঠিক আছে 10 to 12,000 মিনিমাম মানে 10 টকাত ষ্টাৰ্ট আৰু ম্যাক্সিমাম হৈ গলে তোমালোকৰ হ'ব কিমান 12,000 আচ্ছা তাৰ পিছত তোমালোকে দুটামান নাম লিখি লোৱাচোন লোৱা 9 জুৱেলছ নৱৰত্ন বুলি কয় নহয় নৱৰত্ন আকবৰৰ মিনিষ্ট্ৰিৰ নৱৰত্ন বুলি কয় নাম লিখি লবা মই কৈ আছো প্ৰথম মানুহজন অলৰেডি মই কলো বীৰবল নহয় বীৰবলৰ কিন্তু বীৰবলটো ইম্পৰ্টেন্ট নহয় বীৰবলৰ আকৌ ৰিয়েল নেম আছে আগৰ দিনৰ মানে মানুহবিলাকৰ প্ৰবলেমে হেনে আমাক কনফিউজ কৰাবৰ কাৰণে থৈছিলে নাজানো মই হা বীৰবলৰ নামটো হৈছে মহেশ দাস ঠিক আছে কিন্তু তাৰ মহেশ দাস নামটো ভাল লগা নাই তো হেতু কাৰণে চেঞ্জ কৰি দিছে কি বীৰবল তো যি নহওক নেক্সটটো হৈছে তানসেন সবেটো জানাই আজিকালি গান চান কোনোবাই গাই থাকিলে সবে কয় তানসেন হয় না তো তানসেনৰো কিন্তু আৰু অৰিজিনেল নাম আছে তো তানসেনৰ অৰিজিনেল নামটো হৈছে ৰামতনু পাণ্ডে এই কোৱেশ্চনটো বিৰাট ইম্পৰ্টেন্ট তানসেনৰ অৰিজিনেল নাম ৰামতনু পাণ্ডে তানসেন যিজন মিউজিচিয়ান আছিলে আকবৰৰ কোৰ্টত তানসেন TANSEN তানসেন তাৰ অৰিজিনেল নামটো হৈছে ৰামতনু পাণ্ডে তোডৰমলটো মই তোমালোকক কলো লিখিব পাৰিছা নে লিখি দিম মই পাৰিছা নহয় লিখি দিয়া নাই আৰু তোডৰমলটো হৈছে তো অলৰেডি কলো ফাইনেন্স মিনিষ্টাৰ তোডৰমলটো আছে তাৰ পিছত অলপ আগতে মই এজন কমান্ডাৰৰ নাম কৈছিলো মানসিং থাকিব তাৰ পিছত দুখন কিতাপৰ লগত জড়িত মানুহ কিতাপ দুখন হৈছে কি আইন-ই-আকবৰী আৰু এই মাত্ৰ কোনোবাই কৈছে আকবৰনামা তো the two person is আবুল ফজল আৰু কোন আবুল ফজল আৰু কোন জানা নাই কোনোবাই ফৈজি FAIZI ফৈজি এই দুজন মানুহৰ কিতাপ আইন-ই-আকবৰী আকবৰনামা মনত ৰাখিবা একচুয়ালি কিতাপবিলাকত তোমালোকে ফেমাসলি পোৱা কাৰ নামটো এই ওপৰত লিখি দিয়া নামটো মানে আবুল ফজলৰ নামটোৱে তোমালোকে বেছিকে পোৱা তাৰ পিছত আছিলে ভগৱান দাস ই পয়েট আছিলে আৰু এজন কুক আছিলে মুল্লা কুকৰ নামটো আৰু বাদ দিয়া এইবিলাক হ'ব আৰু নালাগে এইবিলাক আচ্ছা আব্দুল ৰহিম বুলি একজন মানুহ আছিলে তেওঁ কিন্তু এখন কিতাপ লিখিছিলে তুজুক-ই-বাবৰী বুলি তুজুক-ই-বাবৰী আব্দুল ৰহিম তুজুক-ই-বাবৰী কোনে লিখিছিলে আব্দুল ৰহিম খানা বুলি নামটো তাৰ একচুয়ালি গোটেই নামটো এইটো হৈছে ইয়াৰ পিছত বিল্ডিং দুটামান মনত ৰাখি যোৱা আগ্ৰা ফোৰ্ট আকবৰে বনোৱা আগ্ৰা ফোৰ্ট তাৰ পিছত শীশ মহলটো যোধাবাইৰ ঘৰত বনোৱা আমেৰত আছে শীশ মহল এইবিলাক সব আকবৰে বনোৱা হয় শীশ মহল ফতেহপুৰ সিক্ৰী আগ্ৰা ফোৰ্ট এইবিলাক সব আকবৰৰ এলাহাবাদ ফোৰ্ট এইবিলাক সব আকবৰৰ থাকিবনে মনত শীশ মহল আগ্ৰা ফোৰ্ট এলাহাবাদ ফোৰ্ট তাৰ পিছত তোমালোকৰ আমাৰ কি আছিল এটো ফতেহপুৰ সিক্ৰী এই গুটেইখিনি হৈছে কোনে বনোৱা আকবৰৰ টাইমত বনোৱা হ'ব তো এইখিনি হৈছে আকবৰৰ এতিয়া আমি আহো কাৰ কথাত একদম অলপমান সময়ৰ কাৰণে পঢ়িব লাগিব আমি কাৰ কথা অলৰেডি কাৰ পঢ়িলো বাবৰ হুমায়ুন আকবৰ পঢ়িলো তো এতিয়া আমি পঢ়িব লাগিব কাৰ কথা ডেফিনেটলি সবে জানাই জাহাংগীৰৰ কথা হয়নে জাহাংগীৰৰ নামটো কি আছিল জাহাংগীৰৰ নামটো কি অৰিজিনেল নামটো মৰমত বান্ধা নামটো কি সলিম কি নাম সলিম সো জাহাংগীৰ মৰমত বা অৰিজিনেল নামটো হৈছে কি সলিম ই বহুত বেছি ফেমাস ছোৱালী এজনীৰ কাৰণে নামটো হৈছে ডিস্কো চালি অনাৰকলি হয়নে নহয় হা তো অনাৰকলি ডিস্কো চালি বুলি গান এটা আছে জোৱান আছিলে ডিস্কো নাছিলে এইটো সময়ত কিন্তু সঁচা কথা ক'বলৈ গ'লে অনাৰকলি আছিলে এজন নৰ্তকী মানে জানা নহয় ডেন্স কৰা ছোৱালী আগৰ দিনত আছিলে নহয় তো অনাৰকলি আছিলে নৰ্তকী আৰু ইণ্টাৰেষ্টিংলি কথাটো কি জানানে অনাৰকলিক বিয়া পতাৰ আগতে জাহাংগীৰৰ অলৰেডি দুজনী ঘৈণীয়েক আছিলে বুজি পাইছা আৰু অনাৰকলিক সি বিয়া পাতিছিলে যেতিয়া সি বহুত বেছি বুঢ়া হৈছে হা
বহুত বেছি বুঢ়া হোৱাৰ টাইমত সি অনাৰকলিক বিয়া পাতিছিলে একচুৱেলি কথাটো হৈছে কি এই মানুহজন অলপ নিচাসক্ত মানুহ নিচাসক্ত জানা নহয় অফিম সৰুৰ পৰা ইয়াক অফিম খুৱাই দিয়া হৈছিল ই অফিম খাই অলপ পাগল টাইপ হৈ গৈছে মানুহটো তো এই জি টি কৰি ফুৰিছিল ঠিক আছে তো মেইনলি একচুৱেলি মনত ৰাখিব লগা অনাৰকলি কিয় কাৰণ লাষ্টৰ সময়ত মানে মেইনলি তোমাৰ ক'বলৈ গ'লে জাহাংগীৰৰ লাষ্টৰ সময়লৈকে তাৰ লগত থিয় হোৱা মানুহটো হৈছে অনাৰকলি যি নহওক তোমালোকে লিখি ল'বা দুটামান ইম্পৰ্টেণ্ট ইভেণ্ট সেইকেইটা হৈছে কি জানানে যেনে অনাৰকলিৰ নামটো অনাৰকলি বুলি নাচি থকা সময়তে গম পাইছিল হা কিন্তু আৰু নাম এটা কি আছিল ফেমাছ নামটো কি অনাৰকলি বুলি মাতিছিল নেকি চবে নাই মাতা ধুনীয়া নাম এটা দিছে নুৰজাহান বুজি পাইছা নুৰজাহান এই নামটো দিয়া হৈছিলে কাক অনাৰকলিক ওকে সো নেক্সট আছিলে কি টুজুক ই জাহাংগীৰী এইখন তাৰ বায়োগ্ৰাফি হয় এইখন লিখি ল'বা টুজুক ই জাহাংগীৰী এছএছচিয়ে সুধি থকা এটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত হৈছে এইটো যে হুইচ মোগল ৰুলাৰ্ছ ৰুল ইজ নোন এজ দ্য গোল্ডেন এজ অফ পেইণ্টিংছ চিত্ৰকলা যে চিত্ৰকলাৰ গোল্ডেন স্বৰ্ণিম যুগ বুলি কাৰ ৰুলক কয় কাৰ ৰাজত্বৰ সময়ক কয় তোমালোকৰ এনচাৰটো হ'ব ডাইৰেক্টলি জাহাংগীৰ হৈছে এই কুৱেশ্যনটো কিন্তু একদম দিমাগ মে ঘুচালো ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে হুইচ মোগল ৰুলাৰ্ছ ৰুল ইজ নোন এজ গোল্ডেন এজ অফ পেইণ্টিংছ তো পেইণ্টিংছৰ কাৰণে কোন ফেমাছ ডেফিনেটলি জাহাংগীৰৰ ৰুলটো ফেমাছ ওকে তাৰপিছত আৰু তোমালোকে দুটা বস্তু ইয়াতে মনত ৰাখিলে হ'ল যে জাহাংগীৰৰ টাইমতে ফাৰ্ষ্ট টাইমৰ কাৰণে কেপ্টেইন হকিন্স আহিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা কেপ্টেইন হকিন্স হৈছে কেপ্টেইন হকিন্স আহিছিলে 1608ত আৰু টমাছ ৰ' আহিছিলে 1611 কেপ্টেইন হকিন্সটোৰ ওপৰত কুৱেশ্যন হয় প্ৰায় তো এইখিনি আছিলে মেইনলি আমাৰ জাহাংগীৰৰ কথা বৰ বিশেষ বেছি জানিব লগা নাই এটা কথা মনত ৰাখিবা কিন্তু যেনেকৈ আকবৰৰ ঘৈণীয়েকৰ নাম আছিল যোধাবাই জাহাংগীৰৰো আকৌ এজনী কি আছিল ঘৈণীয়েক আছিল তাৰ নামটো সি কি দিছিল যোধাবাই দিছিল তো কনফিউজ নহ'বা কিন্তু দেই কেতিয়াবা আকৌ তোমালোকে ভাবিবা মাকে আছিল মাকৰ পৰা এতিয়া ঘৈণীয়েক বুলি কেনেকৈ হ'ব দুয়োটাৰ নামটো ছেম দিয়া আছিল হা যোধাবাই জগত গোসাই হয় অৰিজিনেল নামটো জগত গোসাই এইটো লিখিয়ে থৈ দিয়া আসাম গভৰ্ণমেণ্টৰ কেতিয়াবা এক্সাম দিলে হেল্প হ'ব জগত গোসাই এওঁৰ নামটো ই আছিলে ৱাইফ অফ জাহাংগীৰ আৰু মানে ইয়াৰ ৱাইফ আছিলে দেই মই লিখি দিছোঁ ইয়াতে ৱাইফ অফ জাহাংগীৰ আৰু ইয়াৰ নামটো দিছিলে কি বুলি যোধাবাই ইয়াৰ নামটো যোধাবাই দিয়া আছিলে তো মই তোমালোকক লিখি দিছোঁ লিখি থৈ দিয়া হৈছে এইখিনি ওকে তো এতিয়া আমি কাৰ কথা পঢ়িম শাহজাহান তো যেনেকৈ মই এইমাত্ৰ ক'লোঁ যে হুইচ মোগল ৰুলাৰ্ছ ৰুল ইজ নোন এজ গোল্ডেন এজ অফ পেইণ্টিং শাহজাহানৰ ৰুলটো জাষ্ট চেঞ্জ হ'ব গোল্ডেন এজ অফ বিল্ডিংছ গোল্ডেন এজ অফ বিল্ডিংছ বুলি যদি কুৱেশ্যন আহে তোমালোকৰ অপশ্যন হ'ব শাহজাহান পেইণ্টিংছ জাহাংগীৰ বিল্ডিংছ শাহজাহান ঠিক আছে তো শাহজাহানৰ অৰিজিনেল নাম আছে শাহজাহানৰ অৰিজিনেল নামটো হৈছে খুৰম কি নাম খুৰম শাহজাহানৰ অৰিজিনেল নেম খুৰম তো মেইনলি মই কৈছোঁ কিহৰ কাৰণে ফেমাছ অবভিয়াছলি বিল্ডিংছৰ কাৰণে ফেমাছ তো তোমালোকক মই নুসুধাকৈ তোমালোকে মোক কৈ দিব পাৰা কি যে শাহজাহানৰ এখন সবতকৈ ফেমাছ এটা বিল্ডিং হৈছে কি বা মনুমেণ্ট হৈছে কি ডেফিনেটলি তাজমহল ৰাইট অ'কে চ' ইয়াৰ লগত ইম্পৰ্টেণ্ট হৈছে শাহজাহানাবাদ
এইখন হৈছে এখন টাউন তোমালোকে চোৱা হা এক উপা বস্তু হ'ব পাৰে একো চিন্তা কৰিব লগা নাই এবাৰ গৈ খালি জাস্ট পঢ়িবা শাহজাহানাবাদ হৈছে শাহজাহানে বনোৱা এখন টাউন নিয়াৰ দিল্লী যদি কোনোবাই দিল্লী গৈ পাইছা তেনেহ'লে যিখিনি ওল্ড দিল্লী আছে পুৰাণী দিল্লী বুলি যাক কয় সেইখিনিয়ে হৈছে কি শাহজাহানাবাদ ঠিক আছে দিল্লী 6 মনত ৰাখিলে হ'ল দিল্লী 6 বুলি দিল্লী 6 মিন্স শাহজাহানাবাদ তাৰ পিছত তোমালোকে যদি মনত ৰাখিব লগা হয় কিছুমান মনুমেন্ট যেনেকৈ মই অলৰেডি তোমালোকক ক'লো যে তাজমহল আছে ক'তনো হা আগ্ৰা ক'ত আছে কোনখন ষ্টেটত ইউপি তো তাজমহল বনোৱাৰ কাৰণে কিমান সময় লাগিছিলে কোনে মোক ক'ব পাৰিবা পটককৈ কোৱা কিমান দিন লাগিছিল 5 দিন 10 দিন 12 বছৰ হৈ গৈছে 12 বছৰত তুমি আৰু তাতে 10 বছৰ এড কৰি লোৱা 12 যে কৈছা তাতে আৰু 10 এড কৰি লোৱা 22 বছৰ টোটেল 22 ইয়াৰ্ছ লাগিছিলে তাজমহলটো বনোৱাৰ কাৰণে আৰু তাজমহল বনোৱাৰ যিটা মেইন উস্তাদ যাৰ যে বস্তু দুটা নোহোৱা কৰি দিলে এই দুটা হা জুইফালে এই বস্তুখিনি বনাই গোটেইখিনি তো সেই মানুহ দুজন কোন আছিল জানানে নাই সবে তাজমহল চাব গৈ আছে তাজমহল চাব যায় আমি মনত ৰাখো কাৰ নাম শাহজাহান কিন্তু ইটো একোৱে কৰা নাই ইটাও এটা দিয়া নাই উঠাই পিনি ঠিক আছে তো মেইন মানুহ দুজন আছিলে নাম লিখি লোৱা উস্তাদ আহমদ লাহোৰী গগনা বুলি মনত ৰাখিলে হ'ব উস্তাদ আহমদ লাহোৰী আৰু ঈসা খান উস্তাদ ঈসা খান তো এই দুজন আছিল মেইন আৰ্কিটেক্ট কিহৰ তাজমহলৰ আৰ্কিটেক্ট ইয়াৰ লগত তোমালোকে দিল্লীৰ কথা যেহেতু পঢ়ি আছো দিল্লীৰ লগত লিংকড হয় জামা মছজিদ জানা নহয় জামা মছজিদ শুনিছা মোতি মছজিদ এইবিলাক হৈছিলে ইম্পৰ্টেণ্ট বিল্ডিং হুইচ ৱাজ বিল্ড ডিউৰিং দ্য টাইম অফ শাহজাহান আৰু তোমালোকে যদি আৰু ইন্টাৰেষ্টিং এটা কথা জানিব বিচাৰা সবে চিনি পোৱা জায়গা এটা লাল কিলা শুনিছা নহয় লাল কিলা ইংলিছত কি বুলি কয় ৰেড ফৰ্ট এই ৰেড ফৰ্টটো কাৰ টাইমত বনোৱা শাহজাহানৰ টাইমত বনোৱা কিমানত 1638ত তো এইকেইটা হৈছে আমাৰ কিছুমান ইম্পৰ্টেণ্ট বিল্ডিং যিকেইটা কাৰ টাইমত বনোৱা হৈছিলে শাহজাহানৰ টাইমত বনোৱা হৈছিল শুনিছা এই বস্তুটোৰ নাম পিকক থ্ৰোন বা ময়ূৰ সিংহাসন তাজে তখ্ত বুলি কয় এই ময়ূৰ সিংহাসনো কাৰ টাইমতে বনোৱা হৈছিলে শাহজাহানৰ টাইমত বনোৱা হৈছিলে 1635 চনত হৈছে যিখিনি লাগে মই সেইখিনি দিছো হা যিখিনিত মানে কোৱেশ্চন হ'ব পাৰে বহুত বেছি আছে কিন্তু এইখিনি হ'লে মোৰ মতেৰে সাফিচিয়েন্ট হ'ব এটা আছিলে নগিনা মছজিদ বুলি আছিলে মেবি নগিনা মছজিদে হয় সেইটোৱে হয় নগিনা মছজিদ এইটোও বনাইছিলে কোনে শাহজাহানে বনাইছিলে হৈছে সবৰে ফিনিশ লাষ্টটো পটাপট হেক কৰি দিওঁ অবভিয়াছলি কোন হ'ব লাষ্ট ঔৰংজেব ইয়াৰ ইম্পৰ্টেন্স কি দুটামান ক'ব পাৰিবা নেকি ই কি কৰিছিলে ই একচুৱেলি কি আছিল জানানে অৰ্থডক্স মুছলিম আছিলে অৰ্থডক্স মানে জানা কি বেছি ইংলিছত কৈ নাথাকো দে ঔৰংজেব এজন গোৰা মুছলমান ৰুলাৰ গোৰা মানে ই কি অন্ধবিশ্বাসী টাইপ মানুহ এজন আছিল অন্ধবিশ্বাসী ঠিক আছিলে ই মুছলমানৰ যিবিলাক নীতি নিয়ম অন্ধভাৱে ই কি কৰিছিল ফলো কৰিছিলে ঠিক আছে তো ঔৰংজেব আছিল তেনেকুৱা এজন মানুহ আৰু ইম্পৰ্টেন্ট কথা হৈছিলে কি আকবৰে যে উঠাই দিছিলে জিজিয়া বুলি কৰটো জিজিয়া এই জিজিয়া কৰটো ই আকৌ কি কৰিছে ষ্টাৰ্ট কৰি দিছে তো তোমালোকে লিখিয়ে থব পাৰা ঔৰংজেব ৰিষ্টাৰ্টেড জিজিয়া টেক্স ৰিষ্টাৰ্ট কোনে কৰিছিলে ঔৰংজেবে বন্ধ কোনে কৰিছিলে আকবৰে ঠিক আছে ইয়াৰ মানে কিছুমান ধাৰণা এনেকুৱা আছিলে ই কৈছিলে কি এই যে আমাৰ যে
মোগলৰ যিটো কোৰ্ট য'ত মানে ৰজা তাৰ মিনিষ্টাৰবিলাক বহি থাকে আগতে তাতে গান বাজানা চলিছিল কি কৈছে নহ'ব মুছলমানত লিখা আছে কোৰাণে কৈছে যে কি মিউজিক ইজ হাৰাম তো গতিকে আমি কি কৰিব নোৱাৰোঁ মিউজিক ইয়াতে কৰিব নোৱাৰোঁ তো সি সেইটোও প্ৰহিবিট কৰিছিল বন্ধ কৰি দিছিল মিউজিকৰ যিটো কনচাৰ্ট যিবিলাক আছিল বন্ধ ঠিক আছে কনচাৰ্ট মানে আকৌ আমাৰ টুমৰ'লেণ্ড নহয় দেই আমাৰ ইয়াৰে নৰ্মেল টুমৰ'লেণ্ড নহয় অঁ ঠিক আছে তাৰপিছত আৰু সি কি বন্ধ কৰিছিল এটা আছিল কি জানানে আগতে কোৰ্টবিলাক এনেকৈ আছিল তাৰমানে ধৰি লোৱা বুজি চাবা দেই মই বহুত ভাল চিত্ৰ আঁকো ভাল এইটো চিত্ৰ হৈছেই তো এইবিলাক হৈছে কিছুমান খিৰিকী তো এইবিলাক হৈছে ইয়াতে কিছুমান মানুহ ঠিক আছে তোমালোকে ভাবা যে এই মানুহকেইটা হৈছে কোন এইকেইটা হৈছে আমাৰ মোগল সাম্ৰাজ্যৰ বা মোগল মেইন ৰজাৰ ফেমিলিৰ মাইকী মানুহকেইজনী ফিমেল পাৰ্চনেলছ ঠিক আছে আগতে কি কৰিছিলে এই মাইকী মানুহখিনিয়ে মহিলাখিনিয়ে ওপৰৰ পৰা কোৰ্টত ডেন্স হৈ থাকক কোৰ্টত কিবা ডিছকাশ্যন চলি থাকক এই ওপৰৰ পৰা তলত চাই থাকিব পাৰিছিল ঠিক আছে ঔৰংজেবে কৈছে ছোৱালী মানুহে নোৱাৰে এইবিলাক কৰিব সি লগালগ বন্ধ কৰিছে এইবিলাক বন্ধ খিৰিকী তাৰমানে চব বন্ধ ঠিক আছে তো আল্টিমেটলি সি বন্ধ কৰিছিলে কি জানানে ঝৰোখা দৰ্শন এইটো ই বন্ধ কৰি দিছে এই মানুহজনক ফেমাছলি জনা যায় আলমগীৰ বুলি কি বুলি আলমগীৰ তাৰ মানে মিনিংটো হৈছে এনেকুৱা যে খুদা মানে ভগৱান আৰু মেইন নৰ্মেল মানুহ কমন মানুহৰ মাজত কোন আছে মই আৰু মই হৈছোঁ কোন আলমগীৰ পাইছা কথাটো বুজি তো আলমগীৰ বুলিও দি পিনি তোমালোকক কিন্তু কুৱেশ্যন আহিব পাৰে এখন টাউনো আছে তো গতিকে সেইটো আহি যাব পাৰে কিন্তু তোমালোকৰ ঠিক আছে তো এইটো মনত ৰাখিবা ইয়াক আৰু এটা নামেৰে জানা যায় মই লিখি থোৱা জিন্দা পীৰ মানে বহুত বেছি মুছলমান ধৰ্মক বহুত বেছি ফ'ল' কৰিছিলেতো বহুত বেছি মানি চলিছিল সেইকাৰণে তাক পীৰ বুলি কয় পীৰ বাবা এনেকুৱা টাইপ আৰু পীৰ আচ্ছা ইয়াৰ সময়ৰ এটা ইম্পৰ্টেণ্ট বিল্ডিং আছে ভালেকেইটা এটা ইম্পৰ্টেণ্ট বিল্ডিং হৈছে কি জানানে বিবি কা মকবৰা which is famously known as Black Taj Mahal কেতিয়াবা যদি গুজৰাটত যোৱা এই স্পেচিফিক বিবি কা মকবৰাটো তোমালোকে চাব পাৰিবা যাক ব্লেক তাজমহল বুলি কয় নেটত যদি সাৰ্চ কৰি চোৱা গুগলত তোমালোকে দেখিবা কি মেইন তাজমহল আৰু এই তাজমহলটোৰ মাজত বৰ বিশেষ ডিফাৰেন্স নাই খালি এই তাজমহলটো যিবিলাক শিলেৰে বনাইছে তাৰে কালাৰটো হৈছে ব্লেক কলা তাৰ মানে সেইকাৰণে দিছ ভেৰি মনুমেণ্ট ইজ নোন এজ ব্লেক তাজমহল আৰু মেইনটো হৈছে বিবি কা মকবৰা বিবি নামটো শুনা পাই গমে পাইছা ডেফিনেটলি ঘৈণীয়েকৰ কাৰণে বনাইছিল তো ঘৈণীয়েকৰ কাৰণে বনোৱাৰ কাৰণে নামটো দিছিল বিবি কা মকবৰা ঘৈণীয়েক আছিল তোমাৰ হেৰি দিলৰাজ বানু ঘৈণীয়েক আৰু মতি মছজিদ দুটা আছিলে হা এটা হৈছে মতি মছজিদ শাহজাহানৰ টাইমত আৰু এটা হৈছে কাৰ টাইমত ঔৰংজেবৰ টাইমৰ যিটো মতি মছজিদ সেইটো দিল্লীত আছে আৰু মই অলপ ক'লোঁ নহয় তোমালোকক যে টাউন এখন বনাইছিলে এই টাউনখনৰ নাম হৈছে ঔৰংগাবাদ কি বাদ ঔৰংগাবাদ আছে ক'ত গুজৰাটত ঠিক আছে ইয়াতে ঔৰংগাবাদতে ইয়াৰ টোমটো আছে টোম মানে ইয়াক য'ত মানে তোমাৰ দফন কিয়া গয়া থা উধৰ পে ঠিক আছে তো ইয়াক ঘৈণীয়েকৰ যিটো ইয়াৰ মানে জাগা বিবি কা মকবৰা তোমালোকে যদি চাবলৈ যোৱা বিবি কা মকবৰাৰ একদম কাষতে লাগি আছে ঔৰংগাবাদত ঔৰংজেবছ টম বুলি কয় টম অ'কে এতিয়া সব হৈ গ'ল লাষ্টত শেষ কৰি দিওঁ মই বাৰে বাৰে তোমালোকক কৈ আছোঁ যে জিজিয়া টেক্সটো হৈছে এটা নন মুছলিম টেক্স যিবিলাক মানুহ মুছলিম নহয় মেইনলি ব্ৰাহ্মণখিনিক টাৰ্গেট কৰা আছিল কিন্তু যিবিলাক মানুহ মোগল গোটেই তোমাৰ টেৰিটৰিটোৰ ভিতৰত যিবিলাক মানুহ হিন্দু মুছলমান নহয় তেওঁলোকে টেক্সটো দিব লাগে আকবৰে নোহোৱা কৰিছিল কিন্তু তোমালোকে মোক এবাৰো সোধা নাই যে ফাৰ্ষ্ট ষ্টাৰ্ট কোনে কৰিছিল সেইটো নাজানাকৈ তোমালোকে কেনেকৈ গম পাবা ফিৰোজ শ্বাহ তুগলক ডাইনেষ্টিৰ ফিৰোজ শ্বাহ তুগলকে জিজিয়া কৰটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে ফিৰোজ শ্বাহ তুগলক
তো মনত ৰাখিবা তুগলকে আনিলে আকবৰে গুচালে আকৌ ঔৰংজেবে আনিলে তো ইয়াৰ লগে লগে মোটামুটি হিষ্ট্ৰী যিটো মোগল ডাইনেষ্টিৰ পাৰ্ট সেইটো শেষ তোমালোকে অলৰেডি 1757ত মই তোমালোকক শাহ আলমৰ কথা কৈছোঁ 1857 পঢ়াওঁতে বাহাদুৰ শাহ জাফৰৰ কথা কৈছোঁ মোটামুটি 331 বছৰ ৰাজত্ব কৰিছিল প্ৰায় 19 জন ৰজাই ঠিক আছে তো দ্যাট ইজ অল এবাউট মুঘল এজ ইমান কম সময়ৰ ভিতৰত 331টা বছৰ পঢ়াটো ইজি নহয় যিখিনি দিছোঁ কালি বা আজিৰ ভিতৰতে মই তোমালোকক এটা PDF পঠাই দিম কালি গ্ৰুপত পাইছা নহয় কিবা কিবি যে দিছিলোঁ পাইছা ডেমটো কিন্তু ইম্পৰ্টেণ্ট হয় আৰু এই হেডকোৱাৰ্টাৰ্ছখিনি চাবা ভালছে মই আজি এটা PDF পঠাম সেই PDFটো এখন পেপাৰ হয় এই পেপাৰখন তোমালোকে সলভ কৰিব ট্ৰাই কৰিবা মই পেপাৰখন পঠোৱাৰ আধা ঘণ্টা পিছত সেই পেপাৰখনৰ এনসাৰ কিও তোমালোকক পঠাই দিম তো মিলাই চাবা হৈছে নে হোৱা নাই ঠিক আছে ওকে থ্যাংক ইউ ইয়েস